কংগ্ৰেছ দলৰ ভিতৰৰ কথাবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ঘনিষ্ঠ থকা সাংবাদিকজনে কেনেকৈ গম পায় বহুত মনত হে সংখ্যা আছিল প্ৰশ্ন আছিল আমাক জনাইছিল কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিল আমি আমাৰ একেখিনি খবৰ আমাৰ কাণতো পৰিছিল সমগ্ৰ অসমৰ ভিতৰত চৰ্চিত কিন্তু আমি বিশ্বাস কৰিবলৈ বিচৰা নাছিল কিন্তু যি ধৰণৰ আজি যিসকলে বিজেপি বিৰুদ্ধে ইমান দিন সংগ্ৰাম কৰিলে কংগ্ৰেছৰ দলৰ ভিতৰত আপত্তি পালে এটা বেলেগ বিজেপি দললৈ যাওক অফৰটো আহিছিল এদিন নৰলে এদিনৰ পিছত তেওঁ জাম্প মাৰিলে চাণক্যই কৈছিল সাম মানে আলোচনা দাম মানে পইচা দ্বন্দ্ব মানে লাঠি ভেদ মানে বিভাজন সৃষ্টি কৰা আলোচনা পইচা লাঠি আৰু অপপ্ৰচাৰ কৰি বিভাজন মই ভাবো ইয়াৰ ভিতৰত দুটা অস্ত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰা গৈছে মই পুনৰবাৰ কৈছো ভূপেন বৰা ডাঙৰীয়া মা কামাখ্যা আৰু বৰদোৱাৰ থানৰ সন্মুখত শপত ল'বলৈ প্ৰস্তুত যে তেওঁ এই জন্মৰ ভিতৰত বিজেপি দললৈ কেতিয়াও নাযায় যি গৰাকী দুদিন আগত মাজুলীত ভ্ৰমণ কৰি আছিল আমাৰ লগত গুৱাহাটী বিভিন্ন ঠাইলৈ গ'ল এদিনৰ ভিতৰত বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোৱাকালিতো দৰে আদৰিছে দদাইদেউ আহি গ'ল এনেকৈ এটা ঘৰৰ আমি পৰিস্থিতি আমি দেখা পালো তো তেওঁৰ কথাৰ কিমান যোগ্যতা আছে তেওঁ নিজৰ কৰ্মৰ যোগেদি নিজৰ কথাবোৰ আজি তললৈ পেলাই দিছে মই ভাবো পুনৰবাৰ কৈছো এই গোটেই ঘটনাক্ৰমটো মই ভাবিছিলো অলপ পিছত হ'ব নিৰ্বাচনৰ ওচৰত হ'ব কিন্তু ইমান আগত যে হ'ল এতিয়ালৈকে কোড অফ কণ্ডাক্টে ঘোষণা হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221